বিলাসীপাৰাত জঘন্য নাৰকীয় ঘটনা হিন্দু কিশোৰীক দলবদ্ধ ধৰ্ষণ 4 যুৱকৰ মুমূৰ্ষু অৱস্থাত ধাননি পথাৰত উদ্ধাৰ কিশোৰী 27 নৱেম্বৰৰ বিয়লি সংঘটিত হৈছিল এই জঘন্য ঘটনা বিলাসীপাৰাৰ পুৰণি বজাৰৰ এগৰাকী 14 বছৰীয়া কিশোৰীয়ে দোকানলৈ বৰা কিনিবলৈ বুলি ওলাই গৈছিল দোকানলৈ যোৱাৰ পথত মইনাল হক নামৰ এজন যুৱকে কিশোৰীগৰাকীক বৰা কিনি দিয়াৰ চলেৰে কৌশলেৰে লৈ গৈছিল তাৰ পাছত কিশোৰীগৰাকীক 7 নং ৱাৰ্ডৰ কুকুৰীৰ পাৰ ধাননি পথাৰৰ মাজত নি ধৰ্ষণ কৰাৰ অভিযোগ মইনালৰ বিৰুদ্ধে অভিযোগ অনুসৰি মইনাল হকৰ সৈতে আন 3 যুৱকেও কিশোৰীগৰাকীক কৰিছিল ধৰ্ষণ তাৰ পাছত 4 নৰপিখাচে কিশোৰীগৰাকীৰ হাত ভৰি বান্ধি পেলাই থৈ যায় ধাননি পথাৰত লগতে কিশোৰীগৰাকীক এই জঘন্য ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰিলে প্ৰাণে মৰাৰো দিছিল ভাবুকি যোৱা 27 নৱেম্বৰত 15 বছৰীয়া হিন্দু ছোৱালী মইনাল হকে ফুচলাই লৈ যায় আৰু লগতে 3টা মানুহ লগত লৈ এই ছোৱালীজনীক গ্যাং ৰেপ কৰে তাৰ পিছত তাৰ পিছদিনা তাৰ মাক দেউতাকে ছোৱালীজনীক বিচাৰি পায় তাৰ পিছত আমাৰ বিলাসীপাৰা থানাত লৈ আহি এজাহাৰ দাখিল কৰে 28 নৱেম্বৰৰ পুৱতি নিশা এগৰাকী পথাচাৰীয়ে হাত ভৰি বন্ধা অৱস্থাত কিশোৰীগৰাকীক প্ৰত্যক্ষ কৰে লগে লগে পৰিয়ালৰ লোকক খবৰ দিয়াত মুমূৰ্ষু অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰা হয় চিকিৎসালয়ত ইতিমধ্যে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে বিলাসীপাৰা থানাত মইনাল হকৰ লগতে আন 3 অভিযুক্ত যুৱকৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ দাবী কৰিছে কঠোৰ শাস্তি এজাহাৰ দাখিল কৰাৰ পিছতো আজি 4 দিন হৈ যায় হোৱাৰ পিছতো আমাৰ বিলাসীপাৰা প্ৰশাসনে এতিয়ালৈকে এটা ৰেপিষ্টকো এৰেষ্ট কৰা নাই তো আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ পৰা বিলাসীপাৰা ধুবুৰী জিলা প্ৰশাসনক এইটো হকিয়ানি দিছো যে অতি সোনকালে এই 4টা ৰেপিষ্টক এৰেষ্ট কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে ৰহস্যজনকভাৱে এজাহাৰ দিয়াৰ 5 দিনৰ পাছতো এটাও অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী যাৰ বাবে বিলাসীপাৰা আৰক্ষীক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ লগতে বিভিন্ন দল সংগঠনে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক অভিযুক্তক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ